বহুতৰে এটা কুৱেশ্যন আছিলে যে কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনসমূহ কণ্টিনিউ হ'বনে নাই। ডিচেম্বৰৰ 10 বা 15 তাৰিখমানৰ পৰা আমাৰ এটা গেপ আহি গৈছে। সেইটো ময়ো জানো, বহুদিন নাছিলোঁ, অলপমান বিজি আছিলোঁ, কিন্তু এতিয়া আকৌ আৰম্ভ কৰিবলৈ গৈ আছোঁ। কিন্তু তাৰ আগত কেইটামান কথা শুনক। চাওক, আছাম কাৰেণ্ট এফেয়াৰ্ছ প্লেলিষ্ট বনোৱা হৈ আছে। আপ টু ডিচেম্বৰ 10 আপোনালোকৰ সকলোবোৰ বস্তু দিয়া হৈ আছে। যিখিনি ইম্পৰ্টেণ্ট নিউজ আছিলে সেইখিনি আপোনালোকে ভালদৰে চাওক। ডিচেম্বৰ 10ৰ পৰা 20 লৈকে যিখিনি গেপ হ'ল সেইখিনি মই থ্ৰু MCQs, যিখিনি ইম্পৰ্টেণ্ট নিউজ আছে সেইখিনি দিবলৈ ট্ৰাই কৰিম। জানুৱাৰী 1ৰ পৰা জানুৱাৰী 30লৈকে মই 30 তাৰিখে এক মাহ একেলগে পঢ়ুৱাই দিম। তাৰপিছত ফেব্ৰুৱাৰীৰ পৰা আমি যেনেকৈ আগতে উইকত 2টা বা 3টা ছেশ্যন আনিছিলোঁ তেনেকৈ আনিবলৈ ট্ৰাই কৰিম। বাকী ইণ্ডিয়া আৰু ৱৰ্ল্ড নৱেম্বৰৰ এণ্ডলৈকে ইম্পৰ্টেণ্ট নিউজবোৰ MCQsবোৰ কৰোৱা হৈ আছে। ডিচেম্বৰ মাহৰ 30 দিন মই থ্ৰু MCQs টপিকসমূহ আনিবলৈ ট্ৰাই কৰিম। তাৰপিছত জানুৱাৰী 1ৰ পৰা 30লৈকে মই আকৌ গোটেই 2026ৰখিনি শেষ কৰাই দিম, ছেপাৰেট প্লেলিষ্ট বনাই দিম। ঠিক আছে, কাৰণ চাওক 2025ত আমি যিবোৰ পঢ়িলোঁ সেইখিনি প্লেলিষ্ট এক্সট্ৰাকৈ থাকিব। 2026ৰ কাৰণে এটা ভালদৰে প্লেলিষ্ট বনোৱা থাকিব। কাৰণ 2026ত ধৰক জানুৱাৰী 1ৰ পৰা ডিচেম্বৰলৈকে যি হ'ব পাৰে সেইটো মই একেলগে ৰাখিম, যাতে নেক্সট ইয়াৰ জানুৱাৰীত যদি কোনোবাই পৰীক্ষা দিবলৈ যায় তেনেহ'লে এই বছৰটো সকলোখিনি যাতে ভালদৰে পঢ়িব পাৰে, ইম্পৰ্টেণ্ট নিউজখিনি চাব পাৰে, সেইটো লক্ষ্য আগত কৰিয়ে মই বস্তুখিনি দিবলৈ ট্ৰাই কৰিম। ঠিক আছে, আৰু মই আকৌ কওঁ KSGS আছামত যিখিনি কাৰেণ্ট এফেয়াৰ্ছ দিয়া যায় সেইখিনি ইম্পৰ্টেণ্ট হয়। সকলোবোৰ বস্তু নিদিওঁ। আপোনালোকে যদি অবজেক্টিভ টাইপ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে বহুত বেছি গুৰুত্বপূৰ্ণ হয়, এইখিনি চাব পাৰে। কাৰণ হাজাৰ হাজাৰ টপিক মই নকৰোঁ, 10-12টা এটা মাহত মই কৰাবলৈ ট্ৰাই কৰোঁ, বা কেতিয়াবা ভাল যদি বেছি নিউজ থাকে সেইবোৰ মই কৰাবলৈ ট্ৰাই কৰোঁ। সেইখিনি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু এনেকৈ যিবোৰ বাকী ৰৈ গৈছে সেইখিনি দিবলৈ ট্ৰাই কৰিম। চিন্তা কৰিব নালাগে, অলপমান বিজি আছিলোঁ কাৰণে, সৰু সুৰা কিছুমান কাম চলি আছিলে কাৰণে মাজতে আমি ছেশ্যনবোৰ দিব পৰা নাই। কিন্তু আকৌ আহিছোঁ জানুৱাৰী 30 মানৰ পৰা যিবোৰ আমাৰ বাকী ৰৈ গ'ল সেইবোৰ আকৌ দিবলৈ ট্ৰাই কৰিম। ভালদৰে পঢ়ক, ভালদৰে আপোনালোকে ছেশ্যনবোৰ ফ'ল' কৰক। আগতে আমি যিবোৰ দি থৈছিলোঁ সেইবোৰ পঢ়িবলৈ ট্ৰাই কৰক। আৰু এটা কুৱেশ্যন আছিলে যে CC প্ৰিলিমছ 2026 কেতিয়া হ'ব পাৰে, বা তাৰ কাৰণে কিবা আপুনি ভাবিছে নেকি? একদম মই চিন্তা কৰি থৈ দিছোঁ, ভালদৰে প্লানিং কৰি থৈ দিছোঁ। এবাৰ CC 2026ৰ কাৰণে, প্ৰিলিমছৰ কাৰণে মেইনলি আপোনালোকক ভালদৰে মই ছেশ্যন দিবলৈ ট্ৰাই কৰিম। যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবোৰ প্লেলিষ্টটো আছে, আকৌ এবাৰ পঢ়ুৱাই দিম, আকৌ এবাৰ কৰোৱাই দিম। ভাল ভাল এক্সপেক্টেড কুৱেশ্যন কৰোৱাম, সেইবোৰ আপোনালোকে ভালদৰে চাব পাৰিব। এণ্ড এইবাৰ এটা মই প্লেনিং কৰি আছোঁ, লাহে লাহে ক'ম কেনেকৈ কি কৰাব পাৰোঁ। মেক্সিমামৰ যাতে হেল্প হয় প্ৰিলিমছত সেইখিনি মই কৰিবলৈ ট্ৰাই কৰিম। আৰু বাকী যিবোৰ ডিপাৰ্টমেণ্টেল এক্সামছ আছে সেইবোৰ একেই হয়, জেনেৰেল ষ্টাডিজ ইমান চিন্তা কৰিব নালাগে। আৰু ইণ্ডিয়ান কালচাৰ হওক, ছায়েন্স এণ্ড টেকন'লজি হওক, এই বস্তুখিনিও মই দিবলৈ ট্ৰাই কৰিম। ঠিক আছে, থেংক ইউ।